সেকেন্ডারি স্কুল এখন বজালী অঞ্চলৰ এক উল্লেখযোগ্য এক শিক্ষানুষ্ঠান। যি শিক্ষানুষ্ঠানে ইতিমধ্যে বহু মানৱ সম্পদ সৃষ্টি কৰাৰ বাবে সফলতা লাভ কৰিছে আৰু এইটো অকল যে শিক্ষাৰ ক্ষেত্ৰতে নহয়, অন্যান্য ক্ষেত্ৰতো এওঁলোকে সফলতা লাভ কৰিছে। তাৰে আজি আমি নিদৰ্শন দেখা পাইছোঁ। আজি যে 12ৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা এওঁলোকে ওলাইছে, এই 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাতে চাওলুং চুকাফা লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৰ অসম গঢ়াৰ যি প্ৰচেষ্টা চলাইছিলে, ঠিক তেনেকুৱাকৈ কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলো আজি বিভিন্ন জাতি জনগোষ্ঠীৰ যি তেওঁলোকৰ কৃষ্টিসমূহ একত্ৰিত কৰি 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকৰ বাৰ্ষিক অনুষ্ঠান হিচাপে তেওঁলোকে উলিয়াইছে। ইমান ধুনীয়া, আটক-ধুনীয়া। মই ভাবোঁ যে অসম সাহিত্য সভাৰ আগে আগে এক সুন্দৰ পৰিৱেশ ৰচনা কৰিছে। মই কৃষ্ণকান্ত সন্দিকৈৰ যি সমন্বয়ক ধীৰাজ শৰ্মা ডাঙৰীয়া, ইয়াৰ অধ্যক্ষ মনোজ কলিতা ডাঙৰীয়াৰ লগতে সমূহ ইয়াৰে অধ্যাপক অধ্যাপিকা লগতে সমূহ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। বোকাজানেন আসাম ভয়েছৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ। প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বোকাজানেন আসাম ভয়েছ নিউজ চেনেল।